মোৰ ল'ৰাটো আগতে তেনেকুৱা নাছিলে জানেনে এতিয়াহে একদম বিয়া পতাৰ পিছত মানে ইমানে সি মাইকীৰ কথা শুনিবলৈ ল'লে নহয় আৰু সেই কথা শুনি শুনি এতিয়া মোক সি দেখিব নোৱাৰা হ'ল কিয় নাজানো মোক ল'ৰাই দেখিব নোৱাৰা হ'ল মোক খাবলৈও নিদিয়ে আৰু কিবা কথা ক'লে চুলিত ধৰি উলিয়াই পঠিয়াই ৰাস্তাত খেদি খেদি লৈ মাৰিবলৈ ধৰে সকলোকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আনদিনাৰ দৰে অন্য এটি নতুন ভিডিঅ' আজি ভিডিঅ'টো হ'ল চিপাঝাৰৰ এহাল বৃদ্ধ দম্পতীক লৈ আৰু এই দুদিন আপোনালোকে নিশ্চয় দেখিছে ন টিভিতে হওক বা ফেচবুকতে হওক নিউজটো বহুত মানে ভাইৰেল হৈ আছে আৰু সাংবাদিকসকলেও মানে যিকোনো কিবা কিবি ধৰণৰ প্ৰশ্ন কৰে আৰু যিটো প্ৰশ্ন কৰিব লাগে সেইটো কিন্তু প্ৰশ্ন নকৰে আৰু আপোনালোকে বাৰু কি বুলি ভাবে মহিলাগৰাকীয়ে খুব কান্দি কান্দি নিউজৰ আগত কৈ আছে নহয়নে বাৰু সেই বৃদ্ধাগৰাকীয়ে যে তেওঁলোকক হেনো গাঁৱতো থাকিবলৈ নিদিয়ে নিজৰ ঘৰতটো বাদে বাৰু গাঁৱতো থাকিবলৈ নিদিয়ে গাঁৱৰ মানুহে কিয় নিদিয়ে বাৰু গাঁৱৰ মানুহে থাকিবলৈ কিয় নিদিয়ে সেইটো কওকচোন আপোনালোকে গাঁৱৰ মানুহনো ইমানেই মানে হেৰিনে ইমানেই অন্ধনে ইমানেই মানৱীয়তা বোলা বস্তুটো নাইনে যে সেই বৃদ্ধা মাক দেউতাকহালক কোনোবাই ৰাখিব মানে নোৱাৰে আপোনালোকে নিজে কওকচোন নে গাঁৱৰ কি সমাজ বোলা ব্যৱস্থাটো নাই নেকি সমাজে একো নকৰে নেকি সমাজেতো সেই বিদ্যা মানে আলোচনা বিলোচনা হৈ মেল মিটিং পাতি ল'ৰাটোৰ ওপৰত আনি পেলাই মানে বিচাৰ বিবেচনা কৰি পেলাই ঘৰতটো সোমোৱাই দিব পাৰে সেইটো কিয় নিদিয়ে বাৰু নিশ্চয় এখন তাল অকলে নাবাজে গম পাইছে কিন্তু তেওঁলোকৰ কথাতে কিন্তু কিছুমান কথা গম পোৱা যায় সেই মাতৃগৰাকীয়ে হয়তো দুইটা ল'ৰাকে মানে সমান চকুৰে চোৱা নাছিলে মোৰ বুধেৰে দেই কাৰণ কিয় জানেনে তেওঁ কথাত গম পোৱা গৈছে যিজন ডাঙৰ ল'ৰা আছে সেই ল'ৰাজন চৰকাৰী মাটিতহে আছে কিবা কৰি মেলি সেই চৰকাৰী মাটিকণ মানে নিজৰ কৰি লৈছে আৰু তেনেকৈ তেওঁ তাতে বাস কৰি আছে হয় না নহয় কিন্তু তেওঁলোক যিটো 3 বিঘা নে 4 বিঘা বোলে মিয়াদি মাটি আছে তাত কিন্তু সৰু ল'ৰাটোৰ সৈতে বুঢ়া বুঢ়ী আছিলে বুঢ়া বুঢ়ীয়ে বুলি কৈছোঁ আৰু দিয়কচোন আপোনালোকে বেয়া নাপাব মানে ওলাই গৈছে বুঢ়া বুঢ়ী হাল আছিলে তেন্তে হ'লে এই সৰুটোক যে নিজৰ মিয়াদি মাটিখিনি দিলি এজনী মাকে এটা দেউতাকে কিয় সমানে ভাগ কৰি নিদিলে সেই মাটিখিনি 3 বিঘা থাকিলেও 1.5 বিঘাকে মাটি ভাগত পৰে নহয়নে বাৰু আৰু তুমি যে সেই সৰু পুতেকটোক লৈ পেলাই তাত যে সেই মিয়াদি মাটিত আছা সেই ডাঙৰ পুতেকজন যে লোকৰ চৰকাৰী মাটিত আছে তোমাৰ কি বেয়া লগা নাই নেকি এতিয়া কেনে পাইছ হা এতিয়া তেওঁ কোৱা মতে মানে বুঢ়ী বিয়া পতাৰ পিছতহে ল'ৰাটো তেনেকুৱা হৈছে নহয়নে তোমাৰ ল'ৰা যদি ইমান ভালেই লোকৰ ঘৰৰ ছোৱালী এজনীয়ে তোমাৰ ল'ৰাক মনটো বেয়া কৰিব পাৰে নেকি সেইটো কওকচোন হয়নে নহয় বাৰু কথাটো তেওঁ যে লোকৰ ঘৰৰ ছোৱালী এজনীক পটককৈ মানে এইটোৱে বুজাইছে ছোৱালীজনীক বেয়া বুলি কোৱা নাই কিন্তু ইনডাইৰেক্টটো সেইটোৱে ক'লে ন বিয়া পতাৰ পিছতে সি আমাক মাৰধৰ কৰে গতিকে সেই মহিলাগৰাকীও কিন্তু কম নহয় কোনোবাই মোক ইয়াত বেয়া পাব পাৰে বেয়া পালেও কথা নাই মই যিটো মোৰ ফালৰ পৰা মানে হয় বুলি ভাবিছোঁ মই সেইটোহে কৈছোঁ দেই আৰু তেনেকুৱা বহুত মাইকী বাপেকি দেখিছোঁ ঠিক তেনেকৈ উদাহৰণ দিওঁ মই আগত এটা ভিডিঅ' দিছিলোঁ আপোনালোকে বহুত সঁহাৰি জনাইছিলে সেইটো মোৰ নিজৰ মাক বাপেক হ'লেও মোৰ তেনেকুৱা গম পাইছে নাই সেই দুটা ল'ৰা দুইটাকে কিন্তু সমান চকুৰে চোৱা নাছিলে গম পাইছেনে দুইটাকে সমান চকুৰে চোৱা নাছিলে এটাকতো তেনেকুৱা কৰাৰ কাৰণে তেজপুত্ৰই কৰিলে এটাই মানে ইটোক ধৰে যে মোৰ মানে দেউতাই আমাৰ 13,000 টকা দৰমহা পাইছিলে হা সেই চিপাঝাৰৰ মানুহহালৰ পৰা মই ফালৰি কাটি আহিছোঁ অলপতে মানে 13,000 টকা নে 25,000 টকাকৈ পেঞ্চন পাই থাকে কিন্তু সেই পেঞ্চনখিনি নিজৰ ডাঙৰটো পুতেকৰ নাতিৰ পৰা আদি কৰি বোৱাৰীলৈকে মানে আজাদি তেহেঁত চলে আৰু সৰুটোক কি কৰিছে মানে কথা শুনি ডাঙৰটোৱে কিন্তু মানে বাপেকক কথা লগাই লগাই বা বোৱাৰীয়েকে কথা লগাই লগাই সৰুটোক মানে এঘৰীয়া কৰিলে তেজপুত্ৰ কৰিলে তেজপুত্ৰ কৰাৰ পিছত তাক বেলেগত থাকিবলৈ দিলে কিন্তু সি বহুত কষ্ট কৰি ল'ৰা ছোৱালীকেইটাক হেৰি কৰিছে কিন্তু কোনোটো ল'ৰাই সোধা নাছিলে হা মোৰ মানে নিজৰ হ'লেও কৈছোঁ আৰু কোনোটো ল'ৰাই সোধা নাছিলে সিও কিন্তু তাত বহুত বদমাচি তেজপুত্ৰ কৰিলে গাঁৱৰ মানুহ চানুহ গোটাই কৰি লৈ তেজপুত্ৰ কৰিলে যেতিয়াই বুঢ়ী বেমাৰ হ'ল মানে মোৰ মা যেতিয়াই বেমাৰ হ'ল তেতিয়া মানে মই খবৰ খাতি দি পেলাই আনি কৰি মানে তেনেকৈ হেৰি কৰি দিলোঁ কিন্তু সেইটোৱে যিমান দুষ্ট নহওক কিবা নহওক কি হ'ল জানেনে সেই সৰুটোৱে দি পেলাই তাত মানে চিকিৎসা কৰি উঠিব কৰিব পৰা কৰিলে আৰু ডাঙৰটো কি হ'ল জানেনে আপোনালোকক এতিয়া কি ক'ম মই কৈছিলোঁ চিপাঝাৰৰ কথা কিন্তু আহি গ'লোঁ মোৰ নিজৰ ব্যক্তিগত কিছুমান কথালৈ তাৰপিছত কি হ'ল ডাঙৰটো তেনেকৈ কৰি বদমাচি কৰি গোটেই পইচা খাই চুৰ ডকাইত হোৱাৰ পিছত মৰি থাকিল গতিকে আলাই এথানি হ'লনে এতিয়া বুঢ়া বুঢ়ীক চোৱা মানুহ নাই
সৰুটো তেনেকৈ তাৰ নিজৰ কামত গুচি গ'ল আকৌ এই নিজৰ বাপেকেই আকৌ পুলিচত দিয়ে সৰুটোক তেজপুত্ৰ কৰে পুলিচক দিয়ে নিজৰ পিছত কি হয় আকৌ দুদিনমান যদি এইটোৰ লগত ভাল থাকে দুদিনমান আকৌ সেইটোৰ লগত ভাল থাকে মানে ডাঙৰটো বহুত ভাল আছিলে মানে গম পাইছানে বুঢ়া বুঢ়ী মনত মানে ডাঙৰটো বহুত ভাল আছিলে তাৰপিছতে কি হ'ল 8 বয়সতে মৰি থাকিলে এতিয়া নিজৰ ঘৰৰ কথাকে কৈছোঁ দিয়কচোন এইবিলাক ক'ব নালাগে কিছুমান ব্যক্তিগত কথা ঠিক তেনেকৈয়ে কৈছোঁ তেওঁলোকে কান্দিছে বুলিয়ে আপোনালোকে নাভাবিব যে তেওঁলোকৰ গাত দুখ নাই আপোনালোকক মই কথাটো কৈয়ে দিলোঁ যে তেওঁলোকৰ নিজৰ ম্যাদী মাটিত আছিলে বুঢ়া বুঢ়ী তোমালোক কিয় ইমানেই যদি তোমালোক ভাল কি কাৰণে সেই ভেটিৰ পৰা আঁতৰি আহিবলগীয়া হৈছে কওকচোন এই বুঢ়া বয়সত কিয় অনাথাশ্ৰমত আহি পেলাই থাকিবলগীয়া হৈছে কিয় গাঁৱৰ মানুহে নাৰাখে নিশ্চয় বুঢ়া বুঢ়ী গাত দুখ আছে এনেই তেনেকুৱা কৰিব নোৱাৰে দিয়কচোন ইমান সাহস ক'ত পালে সেই দা লৈ পেলাই মাৰপিট দা লৈ কাটিবলৈ যায় চুলিত ধৰি পেলাই চুচুৰাই মাৰে বুলি কৈছে বুঢ়ীজনীয়ে কানি কানি কোনখন মুখেৰে কৈছে লাজ পোৱা নাইনে তেনেকৈ কথা ক'বলৈ নিজৰ ল'ৰাই নিজৰ মাকক মাৰে বুলি ক'বলৈ লাজ শৰমৰ ভূ পোৱা নাইনে এই বুঢ়া বয়সত গতিকে কি জানে আৰ্জিলে ফল ভুঞ্জিবলৈ পায় এতিয়া যদি মই মোৰ দুটা ল'ৰা তেহেঁতৰ মাজত যদি মই এটাক ভাল দেখোঁ এটাক যদি বেয়া দেখোঁ নিশ্চয় মোৰ তেনেকুৱা গতিয়ে হ'ব নহয়নে বাৰু গতিকে চাই চিন্তি চলিব লাগিব এতিয়া লাহে লাহে বুঢ়া হৈ আহিছোঁ নহয় জানো এতিয়া যদি মই এটাক ক'লা দেখোঁ এটাক বগা দেখে এটাক যদি মই এইটো দিওঁ এটাক যদি মই নিদিওঁ নিশ্চয় মনত মোৰ ওচৰত প্ৰকাশ কৰিব নোৱাৰিলেও নিশ্চয় তেহেঁতৰ মনত এটা কুট থাকিবই নহয়নে আৰু তাৰ ফলত মোৰ বুঢ়া বয়সত কি হ'ব আলেহেঁথেনি নহ'ব জানো গতিকে এইখিনিয়ে ক'লোঁ আৰু সেই বৃদ্ধাগৰাকীৰ কথাতে নিজে গম পায় এখন তাল অকল নাবাজে গম পাইছেনে আৰু তেওঁ বাৰে প্ৰতি সেই বিয়া পতাৰ পিছত কৈ আছে সেই বুঢ়া মানুহগৰাকীকে কৈছোঁ লোকৰ ছোৱালী এজনী গাত পটককৈ দুখ দিব নাপায় নিজৰ ল'ৰা ভাল হ'লে লোকৰ ছোৱালী এজনীয়ে তোমাৰ ল'ৰাক ধ্বংস কৰিব নোৱাৰে নিজৰ মগজটো লাগিব তোমাৰ ল'ৰাৰ মগজটো যদি ঠিক আছিলে তোমাক কিয় সেইখিনি কাম মানে বেয়া ব্যৱহাৰ কৰিছে হয় নে নহয় বাৰু কিয় আজি মিডিয়াৰ আগত আহিবলগীয়া হ'ল কথা তেনেকুৱাই গতিকে আৰু বেছি বহলাই নাথাকোঁ মোৰো মনটো ভাল নহয় বিশেষ এটা কথাৰ কাৰণে গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু আজিলৈ ভিডিঅ'টো সিমানতে সামৰণি মাৰিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি পাৰে ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই